স্টাৰ্ট কৰিব পাৰো আজি ক্লাছটো ৰে অপটিক্সৰ লেকচাৰ নম্বৰ 3 এই গিলাছটোৰ তলিত এটা কইন থৈ দিলা কি থৈ দিলা এটা কইন আৰু এই কইনটো যেতিয়া গিলাছটোৰ তলিত থৈ দিবা তোমালোকৰ দেখিবলৈ চাগে এনেকুৱা লাগিব যে পইচাটো ওপৰতে আছে কিন্তু সেইটো নহয় একচুৱেলি পইচাটো ইয়াত থাকে দেখাত ইমান মানত থকা নিচিনা লাগে সো তাৰ ইয়াৰ পৰা ইয়ালৈকে যিটো ডেপথ হয় এইটো হৈছে এপাৰেন্ট ডেপথ সাপোজ মই এইচ বুলি ক'লো আৰু এইটো হৈছে ৰিয়েল ডেপথ যেটো হৈছে এইচ ৰিফ্লেক্টেড ৰে কেইটা যত ইন্টাৰসেক্ট কৰিব এই বিন্দুটোতে ফৰ্ম হ'ব ইমেজ গতিকে দেখিছা আছিলে ইয়াত কিন্তু ফৰ্ম হ'ল গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল যেতিয়া হৈ যাব দা ৰে ইজ টোটালি ৰিফ্লেক্টেড বেক টু দা ডেন্সাৰ মিডিয়াম তেতিয়া এই ৰেটো কমপ্লিটলি ডেন্সাৰ মিডিয়ামলৈ বেক হৈ গুচি আহিব দিস ফেনোমেনন ইজ কল্ড দা টোটাল ইন্টাৰনেল ৰিফ্লেকশন নেচাৰত ক'ত দেখা এই যে দেখা গৰম দিনত পানী নিচিনা দেখি পোৱা মানে মৰুভূমিত মানুহে পানী বুলি ভুল কৰে গৈ থাকে ওচৰত দেখে নহয় পানী নহয় নাওখন যদি গৈ থাকে নাওখন যদি এনেকুৱা হয় তো তাৰ তোমালোকে ইনভাৰ্টেড ইমেজ এটা দেখি নোপোৱা জানো সো সেই ইনভাৰ্টেডলি ইয়াত দেখি পোৱা যায় তাৰমানে ইমেজ বিলাক হল সেইটো হৈছে মিডিয়াম গাইডেড মিডিয়াম বুলি ক'লে তুমি সেই পানীৰ পাইপডাল বুলি ভাবিবা মানে তালৈকে পানীখিনি যোনে গাইড কৰি লৈ আহিছে কোনে পাইপডাল তেনেকে অপটিকেল ফাইবাৰে সিগনেল বিলাক গাইড কৰি লৈ যায় ক'ৰ পৰা ফ্ৰম ওৱান প্লেচ টু আনাদাৰ এটা এনেকুৱা হয় যে পোহৰ গৈ পৰিলে নহয় ইয়াত পৰাৰ পিছত এফালে বেক হ'ব লাগিব এইটো কেতিয়া হ'ব যেতিয়া এই মিডিয়ামটো আৰু এই মিডিয়ামটো দুটা মিডিয়াম আছে নাই দুটা মিডিয়ামৰ ইন্টাৰফেস কোনটো এইটো সেকেন্ড মিডিয়ামটো ৰিফ্লেক্ট কি মিডিয়াম হ'ব লাগিব ৰেডাৰ মিডিয়াম হ'ব লাগিব ফাৰ্ষ্টটো কি হ'ব লাগিব ডেন্সাৰ মিডিয়াম হ'ব লাগিব সো ডেন্সাৰটো ৰেডাৰ ট্ৰেভেল কৰোতে ইয়াত টোটাল ইন্টাৰনেল ৰিফ্লেকশন হ'ব